জনতাৰ যি জ্বলন্ত সমস্যা আমাৰ ডিমৰীয়াৰ গতিকে তাৰ ওপৰত আমি পৰ্যালোচনা কৰাকৈ আমি বিভিন্ন বিশিষ্ট নাগৰিকসকলক আমি আমন্ত্ৰণ জনাই আহিছোঁ আৰু আমি 12টা দল সংগঠনে আহ্বান কৰিছিলোঁ আৰু বিভিন্ন দল সংগঠনৰ যিবোৰ লিডাৰ আছে তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। আচলতে তেওঁলোকে সমস্যা প্ৰত্যেকটো অঞ্চলৰ সমস্যা আছে, বিভিন্ন সমস্যা আছে, কিন্তু আমাৰ ইয়াত দুটামান জ্বলন্ত সমস্যা হৈছে কি মানে মাটি বাৰী সমস্যাটো, যিটো সমস্যা অসমৰ কোনো ঠাইত নাই সেইবোৰ সমস্যা আমাৰ ডিমৰীয়াত আছে। গতিকে আমি ক'ব বিচাৰিছোঁ নতুন সমষ্টি ডিমৰীয়া হৈছে, নতুন বিধায়ক আমি পাইছোঁ, তেওঁ আমাৰ সমস্যাবোৰ পূৰণ কৰক। এক নম্বৰ কথা হ'ল গোটেইবোৰ সমস্যা আমাৰ ওপৰত জাপি দিছে। আজি চেছ হস্পিটেল বুলি লিখিছে, যিখন টিবি হস্পিটেল সেইখন হৈ গ'ল। আজি ডিষ্ট্ৰিক্ট হস্পিটেল 200 বেড, আজি সেই এলানটো যোগে প্ৰায় 200 বেড হৈ গ'ল। ৰং চং নাই, কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা নাই, ঔষধ নাই, ডক্টৰ নাই, তেনেকুৱা এখন ডিষ্ট্ৰিক্ট হস্পিটেল আছে। আমি বাৰে বাৰে কৈ আছোঁ এই 5-6 লাখ থকা এই ডিমৰীয়া অঞ্চলত তাত ICU এটা নাই। আৰু 1 আৱাৰ্ছৰ যিটো আমাৰ গল্ডেন টাইম বুলি কয়, ধৰক আপোনাৰ ষ্ট্ৰক হৈ গ'ল, এক্সিডেণ্ট হৈ গ'ল, সেই গল্ডেন টাইমখিনি গুৱাহাটী যাওঁতে আধাতে পেচেণ্টটো মৰিব লগা হয়। গতিকে এই সমস্যাটোৰ ওপৰত আমি আলোচনা কৰিছোঁ। 2 নম্বৰ কথা হ'ল কি আমাৰ ডিমৰীয়াটো এতিয়া টুৰিজিম হ'বলৈ গৈ আছে। কিহৰ ওপৰত জানে? মদৰ টুৰিজিম। যদি সদৌ অসমৰ মানুহে যদি টুৰিজিম যদি উপভোগ কৰিব লগা হয়, আমাক ডিমৰীয়াত আহক। ঘাটে ঘাটে ঘৰে ঘৰে মদৰ খোলা দোকান খুলিবলৈ আৰম্ভ কৰিছে। মইতো ভাবিছোঁ 2 দিনমানৰ পিছত যিবোৰ আঁচনি দি আছে, পঞ্চায়তৰ যিবোৰ আঁচনি দি আছে আমাৰ সমবায় সমিতিবোৰত, কিন্তু এটা মদৰ কোৱাৰ্টাৰ বটল ফ্ৰী দিব নেকি চৰকাৰে? ফুৰাৰ ওপৰত তেওঁলোকে কেনেকৈ ব্যৱস্থা লৈছে। আজি দিগাৰু গেটত যাওক, দিগাৰু গেটত যিখন ফুৰাৰ বিপণী আছে তাৰ চাৰিওফালে চাওকচোন, ল'ৰাবোৰে মদৰ বটল লৈ লৈ বহি থাকে। 10টা বজাৰ পিছত জিয়ৰি বৰে সিফালে পাৰ হ'ব নোৱাৰে। আজি আপুনি বালি গেটত যাওক, সৰু সৰু ল'ৰা ছোৱালীৰ হাতত মদৰ বটল, এনেকুৱা এটা ব্যৱস্থা কৰি পেলোৱা হৈছে। 13খনমান মদৰ খুৰাৰ বটল এবছৰৰ ভিতৰত দি দিলে, য'ত নেকি ডিমৰীয়াত আগতে মদৰ খুৰাৰ বটল লাইচেঞ্চ দিম বুলি ক'লে চিন্তা কৰিব লগা হৈছিল চৰকাৰে। আজি ঘৰে ঘৰে হৈ গ'ল, কলংপাৰত হৈ গ'ল, তেতিয়াত হৈ গ'ল, দীঘাত হ'বলৈ গৈ আছে প্ৰস্তাৱিত। এই যোগজলতে এই সৰু ঠাইখনত এখন অলপ আগত হৈছে বৰঙাবাৰী, আৰু এখন পাতিবলৈ প্ৰস্তাৱ কৰা হৈছে। গতিকে আৰু ধাবাবোৰতো আছে। গতিকে আমি কৈছোঁ কি ইয়াত সমস্যা বিভিন্ন আছে। নীলা পাইপেৰে পানী কোনো দিয়ে নোলোৱা হ'ল। আমি পইচাবোৰ দিলোঁ, 400-500 টকাকৈ পইচা দিছিলোঁ, ৰেজিষ্ট্ৰেশ্যন ফিজ দিছিলোঁ, সেইবোৰ ক'ত গ'ল নাজানো। গতিকে বিভিন্ন সমস্যা ইয়াত আছে। আমি সকলো সমস্যা এটা এটাকৈ আমি সমাধান কৰাটো বিচাৰিছোঁ মাননীয় নতুন বিধায়ক ডক্টৰ তপন দাসক। কিন্তু আহ্বান জনাইছোঁ। গতিকে বিশিষ্ট ব্যক্তিসকল আমি মতামত লৈছোঁ আমি কি কৰিব পাৰোঁ, পৰ্যালোচনা কৰিব বিচাৰিছোঁ যে বৈজ্ঞানিক ভিত্তিত আমি এই সমস্যাবোৰ সমাধান কৰিবলৈ। প্ৰধান সমস্যা হৈছে মাটিৰ সমস্যা। দুখীয়া মানুহজনে 1,25,000 টকা প্ৰিমিয়াম দিব। 10 বিঘা মাটি মোৰ আছে, মোক কিবা 1 কথা 5 লেচ, এইটো কেনেধৰণৰ ভয়ংকৰ কথা। আমিতো ব্ৰিটিছতকৈ বেয়া দিনত গৈ গৈছোঁ, ব্ৰিটিছসকলতকৈ বেছি শোষণ হ'বলৈ গৈ আছে। গতিকে এটাই হৈ আছে যাতে আমি মানে চৰকাৰক ক'বলৈ বিচাৰিছোঁ উশাহটোত যাতে GST টেক্স নলগায়, আৰু উশাহটো কমচে কম লৈ থাকিব দিয়ক, আৰু আমি এনেকৈ হাজিৰা চাজিৰা কৰি খাম। গতিকে এইবোৰ জ্বলন্ত হৈ থাকে। আৰু এতিয়া ৰাইজে কি কৈছে, ৰাইজে কৈছে কি ডিমৰীয়াবাসী যিবোৰ খিলঞ্জীয়া ৰাইজ আছে আমি উঠি পৰি লাগিব। আৰু এইটো মাইগ্ৰেশ্যন হৈছে, বিভিন্ন জাতি জনগোষ্ঠী মানে মাইগ্ৰেশ্যন হৈছে, আমাৰ খিলঞ্জীয়া মানুহ চিনাকি নোহোৱা হৈছে। গতিকে এটা ডাঙৰ সমস্যালৈ আমি গৈ আছোঁ। নতুন সমষ্টি হোৱাৰ পিছতো আমি আকৌ সমস্যালৈ গুচি গৈ আছোঁ। গতিকে আমি আহ্বান জনাওঁ চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, আপুনি যিবোৰ নতুন পদক্ষেপ লৈছে, তৎকালীন যিবোৰ মানে বৰ্তমান লৈ আছে পদক্ষেপ, ডিমৰীয়াৰ ক্ষেত্ৰত আপুনি চকু দিয়ক। আমাৰ ইয়াত অনলি পুলিচৰ ফ'ৰ্চবোৰ, ডিফেন্সৰ ফ'ৰ্চবোৰ আনি পেলাই ইয়াতে ঘাটি পাতিলে নহ'ব। ভাল বস্তু দিয়ক আমাক ইয়াত, সেইটো দাবী কৰিছোঁ। আৰু এইখিনি আৰু পৰ্যালোচনা চলি আছে আমাৰ। চাওঁ ৰিজুলেশ্যন কি হয়, আমি ৰিজুলেশ্যনটো কেইটামান ল'বলগীয়া আছে। গতিকে ইয়াতে যিবোৰ আমাৰ জেন জি আছে, জেন জি বুলি কোৱাৰ লগে লগে জেন জি বুলি কোৱা যিবোৰ মানে উঠি অহা ল'ৰা ছোৱালী 7 বছৰ, 10 বছৰ, 15 বছৰ, 12 বছৰ, গোটেইখিনিতো এটা মদৰ ভাঙত কবলত পৰিছে। ড্ৰাগছ এফেক্টেড এৰিয়া হয়, ড্ৰাগছ ট্ৰেভেল ইয়াত বেছিকৈ, গৰু চোৰৰ উৎপাত ইয়াত বেছি। এইবোৰ ক্ষেত্ৰত প্ৰশাসনক কৈছোঁ আপোনালোকে কঠোৰ পদক্ষেপ লওক। আমি ডিমৰীয়াৰ যিটো জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাসমূহ আলোচনা কৰিবৰ কাৰণে বিশেষকৈ ইয়াত টোলগেটৰ যিটো সমস্যা আছে, টোলগেটৰ যিটো ফ্ৰী আগৰ ব্যৱস্থা আছিল সেইটো কৰ্তন কৰিছে, সেইটো ব্যৱস্থাত আমি সেই কথাটো আলোচনা কৰিছোঁ। তাৰপিছতে মাটি বাৰী দেখা গ'ল যে বসুন্ধৰা 1, 2, 3 গ'ল, কিন্তু ডিমৰীয়া ৰাইজে আজি কিমান মাটি পট্টা পালে তাক এটা প্ৰশ্নবোধক হৈ আছে আজিলৈকে। গতিকে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষবিলাকে ডিমৰীয়া খিলঞ্জীয়া মানুহক আজিও মাটি পট্টা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে। আমি মাটি পট্টা বিষয়টো আলোচনা হৈছে। আনহাতে ঐতিহ্যমণ্ডিত ডিমৰীয়াৰ যিটো বিলখাল আছে, এই বিলখালবিলাকত দেখা গৈছে যে বিভিন্ন পুঁজিপতি আৰু বণিক গোষ্ঠীৰ আগ্ৰাসনে এই বিলখালবিলাকৰ অস্তিত্ব নাইকিয়া কৰি তুলিছে। গতিকে সেই বিলখালবিলাক যদি সংৰক্ষণ কৰি সুস্থ খবৰ এখন ডিমৰীয়া গঠন ৰাখিবৰ কাৰণে আমি সেই বিষয়টো আলোচনা কৰিছোঁ। আনহাতে দেখা হৈছে এতিয়া জিলা যিখন চিকিৎসালয়, মানে হস্পিটেলৰ যিটো সমস্যা বা চিকিৎসাৰ যিটো সমস্যা ডিমৰীয়াত পতিব লগা সমস্যা, যে ইয়াত এখন জিলা চিকিৎসালয় আছে। এই জিলা চিকিৎসালয়খনৰ নামত আছে যদি ইয়াৰ কোনো কাৰ্যকৰী ব্যৱস্থা নাই। ইয়াত সৰু সৰু বেমাৰ হ'লে, জ্বৰ হ'লে ৰেফাৰ দিয়ে, পেটৰ বিষ হ'লে ৰেফাৰ দিয়ে। গতিকে নামত এটা হস্পিটেল চলি আছে। এই হস্পিটেলখনৰ আন্তঃগাঁথনি ঠিক ঠাক কৰিব লাগে, আৰু হস্পিটেলখনো যাতে অলপ আধুনিক হিচাপে গঢ়ি তোলে, তাৰ কাৰণে আমি এটা দাবী উত্থাপন কৰি আজি এই সভাখন আলোচনা কৰা হৈছে। তাৰ উপৰি দেখা